নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আজিৰ ভিডিঅ'টিত আমি ৰাজ্যিক কৰ্মচাৰীসকলৰ বৰ্ধিত ডিএ সম্পৰ্কে আলোচনা কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 3% বৰ্ধিত ডিএৰ কথা ঘোষণা কৰিছে। এই ডিএ বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 55% পৰা বৃদ্ধি হৈ 58% হ'ল। ইতিমধ্যে যোৱা 6 অক্টোবৰ তাৰিখে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ ফাইনেন্সৰ পৰা 3% বৰ্ধিত ডিএৰ অফিচ মেমৰেণ্ডামো প্ৰকাশ কৰা হৈছে। এই মেমৰেণ্ডামত উল্লেখ কৰা হৈছে যে 2025 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ 3% ডিএ বৃদ্ধি কৰা হৈছে। এই ডিএ বৃদ্ধিৰ ফলত এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 55% ঠাইত 58% ডিএ লাভ কৰিব। 6 অক্টোবৰ তাৰিখে এই অফিচ মেমৰেণ্ডাম প্ৰকাশ হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে অক্টোবৰ মাহৰ দৰমহাৰ লগতে বৰ্ধিত ডিএ লাভ কৰাৰ বাট প্ৰশস্ত হ'ল। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ পিছতে এতিয়া ৰাজ্যিক কৰ্মচাৰীসকলৰ মনতো নিশ্চয় প্ৰশ্ন হৈছে যে অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে কেতিয়া বৰ্ধিত ডিএ ঘোষণা কৰিব আৰু লগতে ৰাজ্য চৰকাৰে কিমান শতাংশ ডিএ বৃদ্ধি কৰিব। তো ইয়াতে আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমানলৈকে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই সম্পৰ্কে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। তথাপি আমি আশা কৰিব পাৰোঁ যে দীপাৱলীৰ পূৰ্বে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব আৰু যদিহে দীপাৱলীৰ পূৰ্বে ৰাজ্য চৰকাৰে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰে তেন্তে নিশ্চয়কৈ ৰাজ্যিক কৰ্মচাৰীসকলেও অক্টোবৰ মাহৰ দৰমহাৰ লগতে বৰ্ধিত ডিএ লাভ কৰিব। লগতে যিহেতু অসম চৰকাৰে বৰ্তমানলৈকে প্ৰত্যেকবাৰ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰে, গতিকে এইবাৰো আমি আশা কৰিব পাৰোঁ যে এইবাৰো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত 3% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব আৰু এই ডিএ বৃদ্ধিৰ ফলত অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিএৰ হাৰ 55%ৰ পৰা বৃদ্ধি হৈ 58% হ'ব। তো শেষত আমি এইটোৱে আশা কৰিব পাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰাৰ পিছত অসম চৰকাৰেও দীপাৱলীৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে 3% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।